মই শ্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ঈশ্বৰৰ নামত শপত খাই কওঁ যে শ্ৰী চুমৰমহে ঈশ্বৰৰ নামত শপত খাই কওঁ যে শ্ৰী ভৱেশ কলিতাই ঈশ্বৰৰ নামত শপত খাই কওঁ যে ঈশ্বৰৰ নামত শপত লৈ মন্ত্ৰীসভাত সোমাল 7 নতুন মন্ত্ৰী। ৰাজভৱনত উখল মাখল পৰিৱেশ। উপস্থিত ৰাজ্যপাল মুখ্যমন্ত্ৰীকে ধৰি দলৰ জ্যেষ্ঠ নেতা মন্ত্ৰী। অভিনেত্ৰী পত্নী আইনী আৰু সন্তানৰ সৈতে আহিল পীযুষ হাজৰিকা। এজন এজনকৈ আহি পালে 7 বিধায়ক। ৰাজ্যপালে শপত গ্ৰহণ কৰোৱালে 7 নতুন মন্ত্ৰীক। বড়ো ভাষাত শপত ল'লে চন্দন ব্ৰহ্মই। आं मुस्रि चन्दन ब्रह्म अबं गसाइनि मुङाव समायखेरा लानानै बुङोदि आङो आयेन खान्थिजों सुजुजानाय भारतनि संबिजितखौ सैथोयै फोथायगोन आरो गनायगोन। ফণীভূষণ চৌধুৰী। মই ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰিম। মই অসম ৰাজ্যৰ এজন মন্ত্ৰী স্বৰূপে বিশ্বস্তৰে আৰু শুদ্ধ অন্তঃকৰণেৰে মোৰ কৰ্তব্য সম্পাদন কৰিম। সিদ্ধাৰ্থ ভট্টাচাৰ্য। মই শ্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপিত ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু আনুগত্য পোষণ কৰিম। মই ভাৰতবৰ্ষৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰিম। মই অসম ৰাজ্যৰ মন্ত্ৰী হিচাপে বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তঃকৰণেৰে মোৰ কৰ্তব্য সম্পাদন কৰিম। চুমু ৰংহাঙে এইবাৰ ৰাজ্যিক মন্ত্ৰীৰ শপত ল'লে। মই শ্ৰী চুমৰংহা ঈশ্বৰৰ নামত শপত খাই কওঁ যে অসম ৰাজ্যৰ মন্ত্ৰী স্বৰূপে মোৰ কৰ্তব্যৰ যথাযথ সম্পাদনত আৱশ্যক হোৱাৰ বাহিৰে মই এনে বিষয় যি মোৰ বিবেচনাৰ কাৰণে অনা হ'ব বা অসম ৰাজ্যৰ এজন মন্ত্ৰী স্বৰূপে মোৰ জ্ঞাত হ'ব কোনো ব্যক্তি বা ব্যক্তিসমূহৰ ওচৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জ্ঞাপন বা প্ৰকাশ নকৰোঁ। পীযুষ হাজৰিকা, তপন গগৈ আৰু ভৱেশ কলিতাই শপত ল'লে। মই শ্ৰী পীযুষ হাজৰিকাই ঈশ্বৰৰ নামত শপত খাই কওঁ যে অসম ৰাজ্যৰ ৰাজ্যিক মন্ত্ৰী স্বৰূপে মোৰ কৰ্তব্যৰ যথাযথ সম্পাদনত আৱশ্যক হোৱাৰ বাহিৰে এনে বিষয় যি মোৰ বিবেচনাৰ কাৰণে অনা হ'ব বা অসম ৰাজ্যৰ এজন ৰাজ্যিক মন্ত্ৰী স্বৰূপে মোৰ জ্ঞাত হ'ব কোনো ব্যক্তি বা ব্যক্তিসমূহৰ ওচৰত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জ্ঞাপন বা প্ৰকাশ নকৰিম। বিশ্বস্ততাৰে আৰু শুদ্ধ অন্তঃকৰণেৰে মোৰ কৰ্তব্য সম্পাদন কৰিম আৰু মই ভয় বা পক্ষপাত অনুৰাগ বা বিদ্বেষ নোহোৱাকৈ সংবিধান আৰু বিধি অনুসাৰে সকলো প্ৰকাৰ লোকৰ প্ৰতি ন্যায় আচৰণ কৰিম। মই অসম ৰাজ্যৰ এজন ৰাজ্যিক মন্ত্ৰী স্বৰূপে বিশ্বস্তভাৱে আৰু শুদ্ধ অন্তঃকৰণে মোৰ কৰ্তব্য সম্পাদন কৰিম। এতিয়া কামৰ সময়, ৰাইজক সেৱা কৰাৰ সময়। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।